হয়, আজি মই ৰাতিপুৱা খবৰ পালোঁ যে কালি এগৰাকী মহিলা এডাল কাঠত ধৰি ধৰি ৰাতিপুৱা আমাৰ মৰঙী বাগানৰ মাজেদি যি ধনশিৰি নদী বৈ গৈছে তাত ওলালহি। আৰু আমাৰ মৰঙী বাগানৰ কিছু ব্যক্তিয়ে নদীলৈ যায় এই আমাৰ বাৰিষা মানে কাঠ উঠায় খৰিৰ কাৰণে যি উঠি অহা কাঠ তেতিয়া দেখিলে তেওঁলোকে যে এগৰাকী মহিলাও আহি আছে কাঠতে। তো তেখেতসকলে মহিলাগৰাকীক কাঠৰ লগতে মহিলাগৰাকীক নদীৰ পাৰত চপালে আৰু এই মৰঙী বাগানৰ হস্পিটেলতে ভৰ্তি কৰিলে। এতিয়া আহিছিলোঁ তেখেতৰ মানে ইমান কথা ভালকৈ কাণেৰে নুশুনে আৰু ভালকৈ এড্ৰেছটোও ক'ব পৰা নাই। কেতিয়াবা যদি কয় যে ৰঙাগড়াত ঘৰ, কেতিয়াবা কৈছে উৰিয়ামঘাটত। সেইকাৰণে আমাৰ প্ৰশাসনে বিচাৰ খোচাৰ লগাই আছে ক'ৰ মহিলা এগৰাকী। কিন্তু ভাল লাগিছে যে ইমান ভাগ্য তেখেতৰ ভাল আছিলে, ইমান সাহস। বয়সস্থ মহিলা এগৰাকী গোটেই ৰাতি হয়তো কাঠৰ ওপৰত উঠি আহিছে, ৰাতিপুৱা যেনিবা ইয়াত পালেহি। সেইকাৰণে ভাল লাগিছে, ভগৱানে তেখেতক কৃপা কৰিলে। আৰু যিকেইজন ল'ৰাই তেওঁক উদ্ধাৰ কৰিলে তেওঁলোককো মই আন্তৰিক ধন্যবাদ দিছোঁ যে নিজৰ জীৱনক এটা ৰিস্ক লৈ পেলাই নদীৰ মাজৰ পৰা কাঠডালে সৈতে মহিলাগৰাকীক টানি আছে। আমি নামটো ইতিমধ্যে তেখেতৰ গম পোৱা নাই, কাৰণ তেখেতে একো বুজি নোপোৱা নিচিনা হৈ আছে আৰু মানসিকভাৱেও হয়তো অলপ তেখেত খেলি মেলি আছে। ইয়াৰ পিছত উন্নত চিকিৎসা কৰি কিবা ব্যৱস্থা কৰিছে? এতিয়া ডক্টৰে চাই কৈছে যে ঠিকে আছে, BP লেভেল অলপ কম আছিলে, এইটো দৰৱ চৰব দিছে। এনেও দেখাত হয়, আজি মই ৰাতিপুৱা খবৰ পালোঁ যে কালি এগৰাকী মহিলা এডাল কাঠত ধৰি ধৰি ৰাতিপুৱা আমাৰ মৰঙী বাগানৰ মাজেদি যি ধনশিৰি নদী বৈ গৈছে তাত ওলালহি। আৰু আমাৰ মৰঙী বাগানৰ কিছু ব্যক্তিয়ে নদীলৈ যায় এই আমাৰ বাৰিষা মানে কাঠ উঠায় খৰিৰ কাৰণে যি উঠি অহা কাঠ তেতিয়া দেখিলে তেওঁলোকে যে এগৰাকী মহিলাও আহি আছে কাঠতে। তো তেখেতসকলে মহিলাগৰাকীক কাঠৰ লগতে মহিলাগৰাকীক নদীৰ পাৰত চপালে আৰু এই মৰঙী বাগানৰ হস্পিটেলতে ভৰ্তি কৰিলে। এতিয়া আহিছিলোঁ তেখেতৰ মানে ইমান কথা ভালকৈ কাণেৰে নুশুনে আৰু ভালকৈ এড্ৰেছটোও ক'ব পৰা নাই। কেতিয়াবা যদি কয় যে ৰঙাগড়াত ঘৰ, কেতিয়াবা কৈছে উৰিয়ামঘাটত। সেইকাৰণে আমাৰ প্ৰশাসনে বিচাৰ খোচাৰ লগাই আছে ক'ৰ মহিলা এগৰাকী। কিন্তু ভাল লাগিছে যে ইমান ভাগ্য তেখেতৰ ভাল আছিলে, ইমান সাহস। বয়সস্থ মহিলা এগৰাকী গোটেই ৰাতি হয়তো কাঠৰ ওপৰত উঠি আহিছে, ৰাতিপুৱা যেনিবা ইয়াত পালেহি। সেইকাৰণে ভাল লাগিছে, ভগৱানে তেখেতক কৃপা কৰিলে। আৰু যিকেইজন ল'ৰাই তেওঁক উদ্ধাৰ কৰিলে তেওঁলোককো মই আন্তৰিক ধন্যবাদ দিছোঁ যে নিজৰ জীৱনক এটা ৰিস্ক লৈ পেলাই নদীৰ মাজৰ পৰা কাঠডালে সৈতে মহিলাগৰাকীক টানি আছে। আমি নামটো ইতিমধ্যে তেখেতৰ গম পোৱা নাই, কাৰণ তেখেতে একো বুজি নোপোৱা নিচিনা হৈ আছে আৰু মানসিকভাৱেও হয়তো অলপ তেখেত খেলি মেলি আছে। ইয়াৰ পিছত উন্নত চিকিৎসা কৰি কিবা ব্যৱস্থা কৰিছে? এতিয়া ডক্টৰে চাই কৈছে যে ঠিকে আছে, BP লেভেল অলপ কম আছিলে, এইটো দৰৱ চৰব দিছে। এনেও দেখাত স্বাস্থ্য বেয়া যেন নালাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।